নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 12 নম্বৰ অধ্যায়ৰ প্ৰাকৃতিক সম্পদ যদি মই তোমালোকক এতিয়া এটা প্ৰাকৃতিক দৃশ্য অংকন কৰিবলৈ দিওঁ তোমালোকে কি আঁকিবা তোমালোকে হয়তো গছ আঁকিবা নদী আঁকিবা পাহাৰ আঁকিবা সূৰ্য আঁকিবা চৰাই আঁকিবা জীৱ-জন্তু আঁকিবা নহয় জানো কিয় আঁকিবা হেবোৰ কাৰণ কিয় জানানে উদ্ভিদ হওক বিভিন্ন ধৰণৰ জীৱ-জন্তু হওক নদীখনে হওক বা পাহাৰটোৱে হওক এইবোৰ কি হয় প্ৰাকৃতিক বস্তু বুজিছা আৰু এইবোৰে হৈছে প্ৰাকৃতিক সম্পদ বুজি পাইছা আমি ইয়াত বিতংভাৱে পঢ়িম কোনবোৰ আমাৰ প্ৰাকৃতিক সম্পদ হয় আৰু এই প্ৰাকৃতিক সম্পদৰ গুৰুত্ব কি তাৰ বিষয়ে আমি আজি ইয়াত বহলাই অধ্যয়ন কৰিম সোৱা প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ গুৰুত্ব গছে ছাঁ ফল-মূল শস্য আৰু বিভিন্ন ধৰণৰ উপকাৰ প্ৰদান কৰে এটা গছে আমাক ছাঁ দিয়ে গৰমত বেছি ৰ'দ দিলে আমি গছৰ ছাঁত গৈ বহোগৈ নহয় জানো তেনেদৰে গছে আমাক ফল-মূল দিয়ে শস্য দিয়ে ধান দিয়ে ঘেঁহু দিয়ে হয়নে আৰু বিভিন্ন ধৰণৰো উপকাৰ আমাক সাধন কৰে আৰু বিভিন্ন ধৰণৰ উপকাৰ প্ৰদান কৰে গছৰ পৰা আমি কাঠ পাওঁ সেই কাঠেৰে আমি ঘৰো বনাব পাৰো নহয় জানো বা গছৰ শুকান খৰি সংগ্ৰহ কৰি আমি জুইও জ্বলাব পাৰো নহয় জানো গতিকে গছে আমাক বহুতো ধৰণৰ উপকাৰ প্ৰদান কৰি আহিছে আৰু এতিয়াও কৰি আছে বুজিছা তাৰ পাছত চোৱা জীৱ-জন্তুৱে উদ্ভিদে নিৰ্গত কৰা অক্সিজেন উশাহত গ্ৰহণ কৰে এতিয়া চোৱা উদ্ভিদে যেতিয়া সূৰ্যৰ পোহৰত সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ কৰাৰ সময়ত যদি অক্সিজেনটো বায়ুমণ্ডললৈ এৰি দিয়ে আৰু সেই অক্সিজেন আমি জীৱকুলে অৰ্থাৎ জীৱ-জন্তু বা অন্য ধৰণৰ প্ৰাণীয়ে কি কৰো জানানে উশাহত গ্ৰহণ কৰো আৰু সেই অক্সিজেনৰ অবিহনে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰো বুজিছা সোৱা উদ্ভিদে খাদ্য তৈয়াৰ কৰিবলৈ বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰে আকৌ উদ্ভিদে যেতিয়া খাদ্য প্ৰস্তুত কৰে তেতিয়া বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে তাৰ পাছত সোৱা প্ৰাকৃতিক সম্পদৰ ভিতৰত উদ্ভিদ প্ৰাণী মাটি পানী সৌৰশক্তি বায়ু শিল খনিজ পদাৰ্থ আৰু জীৱাশ্ম ইন্ধন আদি অন্তৰ্ভুক্ত এতিয়া তোমালোকে গম পালানে প্ৰাকৃতিক সম্পদৰ ভিতৰত কি পৰিব উদ্ভিদ যিমানবোৰ গছ-গছনি আছে সব প্ৰাণী মাটি পানী সূৰ্যৰ পোহৰ বায়ু শিল খনিজ পদাৰ্থ আৰু জীৱাশ্ম ইন্ধন এইবোৰ সব প্ৰাকৃতিক সম্পদৰ ভিতৰত পৰিব কাৰণ এইবোৰ সম্পদ আমি প্ৰকৃতিৰ পৰা লাভ কৰো প্ৰকৃতিয়ে আমাক দিছে বুজিছা সমাজৰ উপযোগী আৰু অপৰিহাৰ্য উপাদান আৰু এই প্ৰাকৃতিক সম্পদবোৰ কি হৈছে সমাজৰ কাৰণে অতি উপযোগী আৰু অপৰিহাৰ্য উপাদান তাৰ পাছত চোৱা কোনবোৰ প্ৰাকৃতিক সম্পদ আৰু কোনবোৰ নহয় এতিয়া আমি এটা ক্ৰিয়াকলাপ কৰিম হেতুত কি কৰিব লাগিব জানানে তোমালোকৰ চাৰিওফালে বিভিন্ন ধৰণৰ সম্পদ আছে সেই সম্পদবোৰৰ ভিতৰত কোনবোৰ প্ৰাকৃতিক সম্পদ আৰু কোনবোৰ নহয় সেইবোৰ আমি চিনাক্ত কৰিব লাগিব হয়নে তো চোৱা প্ৰথমতে আছে সূৰ্যৰ পোহৰ কি হয় প্ৰকৃতিয়ে আমাক দিছে হয়নে গতিকে ই কি হ'ব আমাৰ প্ৰাকৃতিক সম্পদ আৰু তেনেকে উদ্ভিদ ক'ত থাকে উদ্ভিদ প্ৰকৃতিত থাকে হয়নে আৰু উদ্ভিদ হৈছে প্ৰাকৃতিক সম্পদ তেনেদৰে ব্ল্যাকবোৰ্ড তোমালোকৰ স্কুলত যিখন ব্ল্যাকবোৰ্ড ব্যৱহাৰ কৰে সেইখন আমাক প্ৰকৃতিয়ে দিছে নেকি নাই দিয়া সেইখন মানুহে নিজে বনাই লৈছে হয়নে গতিকে ই প্ৰাকৃতিক সম্পদ নহয় বুজিছা তেনেদৰে নদীখন জানো মানুহে সৃষ্টি কৰিছে নাই কৰা নদীখন প্ৰকৃতিয়ে সৃষ্টি কৰিছে গতিকে নদীখনো হ'ব প্ৰাকৃতিক সম্পদ তেনেদৰে মোবাইল ফোনটো প্ৰাকৃতিক সম্পদ হয় জানো নহয় কাৰণ ইয়াক মানুহে সৃষ্টি কৰিছে গতিকে মোবাইল ফোনো হ'ব প্ৰাকৃতিক সম্পদ নহয় বুজিছা প্ৰাকৃতিক সম্পদৰ প্ৰথমটো উপাদান পঢ়িবলৈ গৈ আছো যেটো হৈছে বায়ু তোমালোকে বায়ু দেখিছানে
নাই দেখা নহয় জানো কিন্তু তোমালোকে বায়ু অনুভৱ কৰিব পাৰিবা হয়নে তোমালোকে যদি এটা বেলুন এটা লোৱা বেলুনটো যদি ফুলাই দিয়া কি হ'ব বেলুনত অৰ্থাৎ তুমি যদি তোমাৰ মুখৰ পৰা বায়ু ভৰাই দিয়া বেলুনটো ফুলি উঠিব হয়নে নহয় তাৰ মানে চোৱা বেলুন এটাত বায়ু প্ৰৱেশ কৰি প্ৰসাৰিত হলে ফুলি উঠে বুজিছা তাৰ মানে তুমি যিমান পৰিমাণৰ বায়ু তোমাৰ মুখেদি এৰি দিলা সেই পৰিমাণৰ বায়ুটো বেলুনটোৰ ভিতৰত সোমাই গ'ল আৰু সেই ফলস্বৰূপে বেলুনটো কি হ'ল ফুলি উঠিল চাইকেলৰ টায়াৰ এটাত পাম্প ব্যৱহাৰ কৰি বতাহ ভৰাই দিয়া হয় চাইকেলৰ টায়াৰত তোমালোকে পাম্প দি পাইছানে সেই পাম্প দিলে কি হয় টায়াৰটো তুমি বতাহ ভৰোৱা বা বায়ু ভৰোৱা হয়নে তেতিয়াহে তোমাৰ চাইকেলখন চলাবলৈ বেছি সুবিধা হয় হয়নে আৰু চোৱা বায়ু হৈছে পৃথিৱীক আগুৰি থকা গেছৰ মিশ্ৰণ এই যে বায়ু যে কৈ আছো এই বায়ুটো কি হৈছে জানানে পৃথিৱীক আগুৰি থকা বহুতো গেছৰ মিশ্ৰণ হয় বুজিছা তাৰ পাছত চোৱা ইয়াত নাইট্ৰজেন অক্সিজেন কাৰ্বন ডাই অক্সাইড আৰ্গন ধূলিৰ কণা আৰু জলীয় বাষ্প থাকে বুজিছা বায়ুত কি থাকে নাইট্ৰজেন গেছ থাকিব অক্সিজেন থাকিব কাৰ্বন ডাই অক্সাইড থাকিব আৰ্গন থাকিব ধূলিৰ কণা থাকিব আৰু জলীয় বাষ্প থাকিব এই গেছবোৰ বায়ুমণ্ডলত বিভিন্ন অনুপাতত থাকে আৰু এই গেছবোৰৰ এটা অনুপাত থাকিব আৰু সেই অনুপাত মৰ্মেহে ইহঁতি বায়ুমণ্ডলত থাকিব কোনোবা এটা গেছৰ যদি অনুপাতৰ তাৰতম্য ঘটে কম বা বেছি হয় তেতিয়াই বায়ুমণ্ডলত প্ৰদূষণৰ সৃষ্টি হ'ব বুজিছা তাৰ পাছত চোৱা বায়ুত থকা গেছৰ শতকৰা পৰিমাণ দেখুওৱা হৈছে এতিয়া চোৱা কি কৰা হৈছে ইয়াত কেইটামান গেছৰ নাম দিয়া হৈছে যেনে অক্সিজেন নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড আৰ্গন আৰু অন্যান্য গেছ হয়নে এতিয়া বায়ুমণ্ডলত এই গেছবোৰ কিমান পৰিমাণে আছে চোৱা বায়ুমণ্ডলত অক্সিজেন আছে 21% নাইট্ৰজেন আছে 78% আৰু কাৰ্বন ডাই অক্সাইডকে ধৰি আৰ্গন আৰু অন্যান্য গেছসমূহ কিমান পাৰ্চেণ্ট আছে জানানে 1% আছে তাৰ মানে বায়ুত আটাইতকৈ বেছি কোনটো গেছ থাকে হেতু হৈছে নাইট্ৰজেন যেটো থাকে 78% বুজিছা আৰু ইয়াত থাকে 21% অক্সিজেন আৰু যেটো আমি উশাহত ব্যৱহাৰ কৰো বুজিছা তাৰ পাছত চোৱা এতিয়া আমি এটা ক্ৰিয়াকলাপ কৰিম চোৱা উশাহ নিশাহ আমি কেনেকৈ নিৰীক্ষণ কৰিম আমি যে উশাহত কি গেছ লৈছো অক্সিজেন গেছ লৈছো হয়নে আৰু নিশাহত কি গেছ এৰি দিছো আমি কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডললৈ এৰি দিছো হয়নে ইয়াত আমি কেনেকৈ ক্ৰিয়াকলাপটো কৰিম চাওঁ আহা ইয়াত কি কৰিব লাগিব চোৱা দীঘলকৈ উশাহ এটা লওক আৰু লাহে লাহে উশাহ এৰি দিয়া আৰু তোমালোকে কি কৰিব লাগিব জানানে দীঘলকৈ উশাহ এটা ল'ব লাগিব আৰু লাহে লাহে সেই উশাহটো এৰি দিব লাগিব আকৌ এবাৰ দীঘলীয়াকৈ উশাহ লওক আকৌ এবাৰ দীঘলীয়াকৈ তুমি উশাহ ল'ব লাগিব যিমান পাৰে উশাহ বন্ধ কৰি ৰাখা আৰু যিমান পাৰা তুমি উশাহটো কি কৰিব লাগিব বন্ধ কৰি ৰাখিব লাগিব তাৰ পিছত লাহে লাহে উশাহ এৰি দিয়ক তাৰ পাছত তুমি লাহে লাহে উশাহটো এৰি দিব লাগিব পৰ্যবেক্ষণ কৰিব লাগিব এই ক্ষেত্ৰত তুমি কিমান সময় উশাহ বন্ধ কৰি ৰাখিব পাৰা তুমি ইয়াত চাবা যেতিয়া তুমি উশাহটো বন্ধ কৰি ৰাখিবা নহয় কিমান সময় ৰাখিব পাৰিছা সেইটো তুমি লিখি ল'বা প্ৰতিফলিত কৰা উশাহ বন্ধ কৰি দিলে কেনে অনুভৱ হয় এতিয়া যেতিয়া তুমি উশাহটো বন্ধ কৰি দিবা তেতিয়া তোমাৰ কেনে অনুভৱ হয় এই ক্ৰিয়াকলাপটো তোমালোকে ঘৰতে কৰি চাবা আৰু এটা কথা মনত ৰাখিবা আমি কিন্তু বেছি দেৰি উশাহ বন্ধ কৰি থাকিব নোৱাৰো বেছি দেৰি উশাহ বন্ধ হৈ থাকিলে অৰ্থাৎ অক্সিজেন নাপালে আমি মৰি থাকিম বুজিছা ইয়াৰ পাছত চোৱা ইয়াত আমি কি কৰিম জানানে আমি উশাহ লোৱা বতাহত অক্সিজেন থকাৰ বাবে আমাৰ উশাহ বহু দিন ধৰি ৰখাটো কঠিন আমি উশাহত কি গেছ লওঁ অক্সিজেন লওঁ সেই অক্সিজেনে আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপবোৰ কৰে আৰু যদি আমি অক্সিজেনটো আমাৰ শৰীৰৰ ভিতৰলৈ যোৱাত বাধা প্ৰদান হৈ যায় তেতিয়া আমি কি কৰিম জানানে আমি হয়তো মৃত্যুমুখত পৰিম সেই কাৰণে আমি উশাহটো বেছি দেৰি ধৰি ৰাখিব নোৱাৰো বুজিছা আৰু চোৱা অক্সিজেন অবিহনে শৰীৰে সঠিকভাৱে কাম কৰিব নোৱাৰে এই অক্সিজেন যে আমি গ্ৰহণ কৰো সেই অক্সিজেনে আমাৰ দেহৰ ভিতৰলৈ গৈ বিভিন্ন ধৰণৰ জৈৱিক ক্ৰিয়া সম্পন্ন কৰে আৰু সেই কাৰণে আমি কি হ'ব জানানে সেই কাৰণে আমি বেছি দেৰি উশাহটো বন্ধ কৰি ৰাখিব নোৱাৰো বেছিভাগ জীৱই ইয়াৰ ওপৰত নিৰ্ভৰশীল পৃথিৱীৰ
বেছিভাগ জীৱই এই অক্সিজেনৰ ওপৰতে নিৰ্ভৰ কৰি জীয়াই থাকে বুজিছানে অক্সিজেন নহলে বায়ুমণ্ডলত যদি অক্সিজেন নাথাকে জীৱকুল হয়তো বাচি নাথাকিব বুজিছা ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা আহা এতিয়া আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো আমাৰ প্ৰথম প্ৰশ্ন উদ্ভিদে খাদ্য তৈয়াৰ কৰিবলৈ বায়ুমণ্ডলৰ পৰা গেছ ব্যৱহাৰ কৰে কি গেছ ব্যৱহাৰ কৰে কাৰ্বন ডাই অক্সাইড তো তোমালোকে ইয়াত CO2 বুলিও লিখিব পাৰিবা এটো এটা সংকেতত লিখা বৈজ্ঞানিক সংকেতত লিখা হৈছে আৰু ইয়াক আমি কি বুলি পঢ়িম জানানে কাৰ্বন ডাই অক্সাইড বুজিছা গতিকে উদ্ভিদে খাদ্য তৈয়াৰ কৰিবলৈ বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা বায়ুমণ্ডলত অক্সিজেনৰ শতকৰা পৰিমাণ কিমান আছিল 21% হয়নে তাৰ মানে আমি লিখিম বায়ুমণ্ডলত অক্সিজেনৰ শতকৰা পৰিমাণ 21 বুজিছা ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা ভালদৰে পঢ়া শুনা কৰি থাকিবা পুনৰ লগ পাম নমস্কাৰ ধন্যবাদ